আদানীয়ে বনাইছে বিমান বন্দৰ, মোদীয়ে কৰিব উদ্বোধন। বিজ্ঞাপন দিছে অসম চৰকাৰে, উলাহৰ অন্ত নাই মুখ্যমন্ত্ৰীৰ। ৫০ বছৰলৈ আদানীৰ হাতলৈ গুৱাহাটী বিমান বন্দৰ। দায়িত্ব লৈ বন্দৰৰ মাচুল বঢ়ালে আদানী গ্ৰুপে। এইবাৰ এৰ' চিটিৰ বাবেও আদানীৰ হাতলৈ শ শ বিঘা মাটি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্বোধন কৰিলে গুৱাহাটী বিমান বন্দৰৰ দ্বিতীয়টো টাৰ্মিনেল। আন্তঃগাঁথনিৰ ক্ষেত্ৰত নিঃসন্দেহে এটা গুৰুত্বপূৰ্ণ সংযোজন এই নতুন টাৰ্মিনেলটো। কিন্তু টাৰ্মিনেল উদ্বোধনক লৈ অসম চৰকাৰে যি উৎসাহ দেখুৱাইছে, যিদৰে বিজ্ঞাপন প্ৰকাশ কৰিছে, তাক লৈ অনেক প্ৰশ্নৰ অৱকাশ আছে। প্ৰধানমন্ত্ৰীয়ে বিমান বন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰাৰ পূৰ্বেই বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে বিজ্ঞাপন। মুখ্যমন্ত্ৰীয়ে এক্সযোগে শ্বেয়াৰ কৰিছে নতুন বিমান বন্দৰৰ ভিডিঅ'। অসম আগমনৰ পূৰ্বেই বিমান বন্দৰৰ ফটো প্ৰকাশ কৰিছে খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু এই নতুন বিমান বন্দৰক লৈ চৰকাৰে এনেদৰে কৃতিত্ব জাহিৰ কৰিব পাৰেনে? সেই প্ৰশ্ন নিশ্চিতভাৱে উত্থাপন হ'ব। কাৰণ এই বিমান বন্দৰৰ নিৰ্মাণ চৰকাৰে কৰা নাই। নতুন বিমান বন্দৰৰ নিৰ্মাণ কৰি উলিয়াইছে আদানী গ্ৰুপে। বিমান বন্দৰ পৰিচালনা কৰিব আদানী গ্ৰুপে। মাচুল আদায় ল'ব আদানী গ্ৰুপে। তেনেস্থলত আদানীয়ে নিৰ্মাণ কৰা বিমান বন্দৰটো উদ্বোধন আৰু তাৰ কৃতিত্ব চৰকাৰে ল'ব পাৰেনে? এয়া ২০২০ চনৰ ৭ অক্টোবৰত এয়াৰপৰ্ট অথৰিটি অৱ ইণ্ডিয়াই প্ৰকাশ কৰা এক প্ৰেছ বিবৃতি, য'ত কোৱা হৈছিল যে এয়াৰপৰ্ট অথৰিটি অৱ ইণ্ডিয়াই ১,২৩২ কোটি টকাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ নতুন টাৰ্মিনেল নিৰ্মাণ কৰি আছে। ৩৮% নিৰ্মাণ সম্পূৰ্ণ হৈছে। বাকী কাম ২০২২ চনৰ জুন মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। এয়াৰপৰ্ট অথৰিটি অৱ ইণ্ডিয়াই নিৰ্মাণ কাৰ্যৰ কিছু ফটো এটা বিবৃতিত প্ৰকাশ কৰে। কিন্তু ইয়াৰ পাছত ২০২১ চনৰ ৮ অক্টোবৰত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ ৫০ বছৰলৈ আদানী গ্ৰুপক হস্তান্তৰ কৰে। সেই অনুসৰি নিৰ্মাণ হৈ থকা নতুন টাৰ্মিনেলৰ নিৰ্মাণ কাৰ্যও আদানীৰ হাতলৈ হস্তান্তৰ হয়। এই সন্দৰ্ভত স্বাক্ষৰিত চুক্তিত নতুন টাৰ্মিনেল নিৰ্মাণৰ বাবে এয়াৰপৰ্ট অথৰিটিয়ে ব্যয় কৰা সমুদায় ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে আদানী গ্ৰুপে। দায়িত্ব লৈ আদানীয়ে বিমান বন্দৰৰ আৰ্হি সলনি কৰাৰ লগতে নিৰ্মাণ ব্যয় ২,০০০ কোটি টকালৈ বৃদ্ধি কৰে। এই সময়ছোৱাতে বিমান বন্দৰৰ মাচুলো আদানী গ্ৰুপে ব্যাপক হাৰত বৃদ্ধি কৰা দেখা যায়। আদানীয়ে বিমান বন্দৰটোৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই ঘৰুৱা যাত্ৰীৰ ইউজাৰ ডেভেলপমেণ্ট ফিজ ৪২৫ টকাৰ পৰা ৬২৫ টকালৈ বৃদ্ধি। আন্তৰ্জাতিক যাত্ৰীৰ ইউজাৰ ডেভেলপমেণ্ট ফিজ ৫৬১ টকাৰ পৰা ৯৮০ টকালৈ বৃদ্ধি। কেৱল সেয়াই নহয়, ২০২৬ ১ এপ্ৰিলৰ পৰা ঘৰুৱা যাত্ৰীয়ে ফিজ দিব লাগিব ৬৯৫ টকাকৈ। আন্তৰ্জাতিক যাত্ৰীয়ে ইউজাৰ ডেভেলপমেণ্ট ফিজ দিব লাগিব ১,১২০ টকাকৈ। নকলেও হয় যে ইউজাৰ ডেভেলপমেণ্ট ফিজ বৃদ্ধিৰ বোজা সাধাৰণ যাত্ৰীৰ ওপৰতেই পৰিব। জানি আচৰিত হ'ব যে গুৱাহাটীৰ পৰা আন স্থানলৈ উৰা মৰা যাত্ৰীৰ ক্ষেত্ৰতহে পূৰ্বতে ইউজাৰ ডেভেলপমেণ্ট ফিজ আদায় দিব লাগিছিল। কিন্তু আদানী গ্ৰুপে দায়িত্ব লাভ কৰাৰ পাছত গুৱাহাটী বিমান বন্দৰত অৱতৰণ কৰা যাত্ৰীয়েও এই মাচুল আদায় দিব লাগিব। ২০২৫-২৬ত অৱতৰণ কৰা ঘৰুৱা যাত্ৰীৰ মাচুল ২৬৫ টকা। গুৱাহাটীত অৱতৰণ